ঠিক আছে এখন আনলি গেল কাইলে ভালো যাব কাইলে একদম মানে কি পারছে করছে দে ওই ডিসপ্লে বলাম কোন হয় দি দেও না আমি খিচি খাও ঠিক আছে এই বানপানীত যথেষ্ট সমস্যা সন্মুখীন হৈছে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে আৰু সেইকাৰণে আমি সকলোৱে মিলি ৰাইজক এই মুহূৰ্তত কিছু সকাহ দিবৰ কাৰণে প্ৰয়াস চলাই আছোঁ আমাৰ এই অঞ্চলতো চেনিমাৰী চেৰপাখাটি এই অঞ্চলতো এটা বান্ধ কৃষি বান্ধ এটা ছিঙি যোৱাৰ কাৰণে ঘৰসমূহ প্লাবিত হ'ল আৰু প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক অস্থায়ীভাৱে এই পথৰ ওপৰতে তেওঁলোকে শিবিৰ পাতি এইকেইদিন দিন পাৰ কৰিছে গতিকে তেখেতসকলৰ প্ৰত্যেকটো সমস্যাকে জানিবৰ কাৰণে প্ৰয়াস কৰিছোঁ সকলোৰে ওচৰলৈকে গৈছোঁ আৰু তেওঁলোকে খোৱা বোৱাত যাতে অসুবিধা নহয় তেওঁলোককতো আমি চৰকাৰৰ তৰফৰ পৰা যিখিনি এই সময়ত প্ৰয়োজনীয় যি খাদ্য চিকিৎসা বা ইত্যাদিসমূহ প্ৰদান কৰিব লাগে সেইখিনি প্ৰদানো কৰা হৈছে আৰু লগতে আমি সকলোৱে মিলি আমি ৰন্ধনৰ জৰিয়তে সকলোকে এমুঠি অন্ন দিয়াৰো আমি প্ৰয়াস কৰিছোঁ তাকে সকলো পাইছে নে নাই পোৱা খা খবৰ লৈ আছোঁ মানে এনেকুৱা যিবিলাক গাঁও আমাৰ প্লাবিত হ'ল তেওঁলোকে ঘৰত ৰন্ধা বঢ়া কৰিব পৰা নাই তেওঁলোকে বৰ কষ্টত থাকিব লগা হৈছে গতিকে তেওঁলোকৰ সেই অঞ্চলসমূহত আমি বেলেগ বেলেগ ঠাইত ৰান্ধি আমি তেওঁলোকক যোগান ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আজি 10টামান ঠাইত আমি এই খাদ্য আমি প্ৰেৰণ কৰিলোঁ সকলোলৈকে আৰু ইয়াতে আমি ইয়াতে সংখ্যাটো অলপ বেছি কাৰণে আমি এটা কেম্প এটা কৰি লৈছোঁ আৰু যেতিয়ালৈকে পথৰ ওপৰত থাকিব তেখেতসকল ঘূৰি নাযাব সদায় আমি এই খোৱা ব্যৱস্থাটো আমি কৰিবলৈ চেষ্টা কৰিম সেইকাৰণে মই ব্যৱস্থা কৰিব লাগিব ঠিক আছে এখন আনলি গেল কাইলে ভালো যাব কাইলে একদম মানে কি পারছে করছে দে ওই ডিসপ্লে বলাম কোন হয় দি দেও না আমি খিচি খাও ঠিক আছে এই বানপানীত যথেষ্ট সমস্যা সন্মুখীন হৈছে ৰাইজৰ যথেষ্ট অসুবিধা হৈছে আৰু সেইকাৰণে আমি সকলোৱে মিলি ৰাইজক এই মুহূৰ্তত কিছু সকাহ দিবৰ কাৰণে প্ৰয়াস চলাই আছোঁ আমাৰ এই অঞ্চলতো চেনিমাৰী চেৰপাখাটি এই অঞ্চলতো এটা বান্ধ কৃষি বান্ধ এটা ছিঙি যোৱাৰ কাৰণে ঘৰসমূহ প্লাবিত হ'ল আৰু প্লাবিত হোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক অস্থায়ীভাৱে এই পথৰ ওপৰতে তেওঁলোকে শিবিৰ পাতি এইকেইদিন দিন পাৰ কৰিছে গতিকে তেখেতসকলৰ প্ৰত্যেকটো সমস্যাকে জানিবৰ কাৰণে প্ৰয়াস কৰিছোঁ সকলোৰে ওচৰলৈকে গৈছোঁ আৰু তেওঁলোকে খোৱা বোৱাত যাতে অসুবিধা নহয় তেওঁলোককতো আমি চৰকাৰৰ তৰফৰ পৰা যিখিনি এই সময়ত প্ৰয়োজনীয় যি খাদ্য চিকিৎসা বা ইত্যাদিসমূহ প্ৰদান কৰিব লাগে সেইখিনি প্ৰদানো কৰা হৈছে আৰু লগতে আমি সকলোৱে মিলি আমি ৰন্ধনৰ জৰিয়তে সকলোকে এমুঠি অন্ন দিয়াৰো আমি প্ৰয়াস কৰিছোঁ তাকে সকলো পাইছে নে নাই পোৱা খা খবৰ লৈ আছোঁ মানে এনেকুৱা যিবিলাক গাঁও আমাৰ প্লাবিত হ'ল তেওঁলোকে ঘৰত ৰন্ধা বঢ়া কৰিব পৰা নাই তেওঁলোকে বৰ কষ্টত থাকিব লগা হৈছে গতিকে তেওঁলোকৰ সেই অঞ্চলসমূহত আমি বেলেগ বেলেগ ঠাইত ৰান্ধি আমি তেওঁলোকক যোগান ধৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ আজি 10টামান ঠাইত আমি এই খাদ্য আমি প্ৰেৰণ কৰিলোঁ সকলোলৈকে আৰু ইয়াতে আমি ইয়াতে সংখ্যাটো অলপ বেছি কাৰণে আমি এটা কেম্প এটা কৰি লৈছোঁ আৰু যেতিয়ালৈকে পথৰ ওপৰত থাকিব তেখেতসকল ঘূৰি নাযাব সদায় আমি এই খোৱা ব্যৱস্থাটো আমি কৰিবলৈ চেষ্টা কৰিম সেইকাৰণে মই ব্যৱস্থা কৰিব লাগিব